হেল্ল' এভৰিৱান, আৰ্ট উইথ নেচাৰ চেনেলটিলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ মূৰত আকৌ এবাৰ আউটডোৰ পেইণ্টিঙলৈ আহিছোঁ। বহুদিন কৰা হোৱা নাছিল আউটডোৰ পেইণ্টিং। মোৰ বেকগ্ৰাউণ্ডত থকা যিখন ধাননি পথাৰ আছে, এই ধাননি পথাৰৰে এটা প্ৰাকৃতিক দৃশ্য এটা আঁকিবলৈ চেষ্টা কৰিম। বহুদিন কৰা নাই, কেনেকুৱা হয় চাওঁ। সময়ো পোৱা নাযায় বিভিন্ন কামৰ সূত্ৰে। মোৰ বেকগ্ৰাউণ্ডত থকা দৃশ্যটো আপোনালোকক দেখাই আছোঁ। ধুনীয়া ধাননি পথাৰ, এইখনে মই আঁকিবলৈ চেষ্টা কৰিম আৰু এটা সৰু পাৰ্ট এটা কেনেকুৱা হয় চাওঁ। গাড়ী বৰ্তমান ফুল লোড হৈ আছে। গাড়ীৰ পৰা মই মেটেৰিয়েলছবিলাক ওলাই লওঁ। ইয়াতে জেকেট চব আছে। ইয়াতে টেপ, পানী বটল, স্কেটছবুক, ৱাটাৰ কালাৰ, কাপোৰ, কেমেৰা ষ্টেণ্ড, পানী বটল, আকৌ এটা ৱাটাৰ কালাৰ কৰিবৰ কাৰণে। ভাল চাই ঠাই এডোখৰ চাই পেলাই গোটেইখিনি সামগ্ৰী একগোট কৰি লৈ বহি লৈছোঁ। তাৰপিছত আমি কপিটোত ধুনীয়াকৈ টেপিং কৰি লৈছোঁ যাতে বাউণ্ডেৰীটো ডিচিপ্লিন হয়। ছেটআপটো ধুনীয়াকৈ কৰি ল'লোঁ। এতিয়া ঠাইত বহি লৈছোঁ ধুনীয়াকৈ। কপিটো টেপিং কৰা হৈ গ'ল। মই আপোনাক দেখাই আছোঁ বাৰু। এইটো ধুনীয়াকৈ টেপিং কৰি লৈছোঁ। এফালে কালাৰ আছে, ৱাটাৰ কালাৰ, তাৰপিছত পানীটো ল'ব আছে। পানীটো ইয়াত আছে, পানী ৰেডি। ব্ৰাছটো ভিতৰত আছে অলৰেডি। ব্ৰাছটো লৈ আহিছোঁ বাৰু। টেপটো ছাইড কৰি থৈ দিওঁ। এতিয়া ইয়াত বনাব লাগে আৰু ভিউটো চাই লওঁ আকৌ এবাৰ। ভিউ ৰেডি, পেপাৰ ৰেডি, কালাৰ ছিট পূৰা ৰেডি হৈ আছে। ৰ'দ বহুত, ইয়াত গৰমো দিছে। মোৰ এটা ভুল হৈ গ'ল কি মই হেডটো নানিলোঁ। তো মূৰত কিবা এটা মাৰি ল'ব লাগিব, যথেষ্ট ৰ'দ। যি গতিকে হেডটো নানিলোঁ, তো ৰ'দৰ কাৰণে ইনাৰটোকে মূৰত মাৰি লৈছোঁ। কেনেকুৱা দেখিছে লুকটো? আই থিংক নাও আই ৰেডি। এতিয়া আমি আগবাঢ়িব পাৰোঁ আৰু কামটোৰ প্ৰতি। ড্ৰয়িংটো অলমষ্ট হৈ গ'ল। মানে পেঞ্চিলেৰে তাক ফাৰ্ষ্টতে এটা ৰাফ স্কেটছ কৰি পেলাই বনাই লৈছোঁ। তাৰপিছত এতিয়া লাহে লাহে কালাৰ ভৰাম আৰু। তো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই থাকিম কেনেকৈ, মানে ষ্টাৰ্টিঙৰ পৰা একদম শেষলৈকে। চাই থাকক। চবতকৈ ডাঙৰ মিষ্টেকটো হ'ল মানে মই হেডটো নানিলোঁ। এতিয়া ৰ'দত মানে কাম কৰিব পৰা নাই আৰু কামটো এৰি যাব ইচ্ছা নাই। দুটা মিক্স ফিলিংছ হৈছে। কি কৰোঁ মানে বুজি পোৱা নাই। কামটো কৰিব লাগিব, মানে লেণ্ডস্কেপটো ভাল লাগছে, এৰি যাবও ইচ্ছা যোৱা নাই। এনেকুৱা হৈছে। যাকে কমপ্লিট কৰিব লাগিব আহিছোঁ যেতিয়া। ড্ৰয়িংটো বনাই ল'লোঁ, দেখালোঁ আপোনালোকক অলৰেডি। এতিয়া কালাৰখিনি কৰোঁ আৰু ষ্টেপ বাই ষ্টেপ। আৰু মই অকলে আহিছোঁ, মোৰ লগত কোনো অহা নাই। তো কিছুমান শ্বট ল'বৰ কাৰণে বহুত দিগদাৰ হৈছে। অকলে আহিলে সেইটো ডিছএডভান্টেজ থাকে আৰু যাকে নহওক বাকীখিনি কাম কৰি আছোঁ। বৰ্তমান 40% মান কমপ্লিট হৈছে। ৰ'দৰ পৰা অকণমান বেলেগ ছাইড এটাৰ আহিলোঁ। অলপ সেইখিনি ঠাইত অকণমান ছাঁ আছে আৰু
নহ'লে সেইখিনি জেগাত বহুত ৰ'দ হৈছে, কৰিবৰ কাৰণে বহুত দিগদাৰ। ইয়াৰ পৰা কৰিম বাকীখিনি। ছেভেণ্টি পাৰ্চেণ্টমান অলমষ্ট হৈ গ'ল। এনেকুৱা এটা আউটকাম আহিছে, চাই লওক। যিমান পাৰোঁ সিমান ষ্ট্ৰকত কৰিব চাইছোঁ, কাৰণ কিয় বহুত সময় কম, অলৰেডি বহুত সময় হৈ গ'ল, সেইকাৰণে ষ্ট্ৰকতে ফিনিছ কৰিব লাগিব। অলৰেডি ওলাইছে আৰু ভিউটো গোটেই খেতিপথাৰখনৰ। দূৰত পাহাৰ, অকণমান জংঘল আৰু ধানবিলাক পকিছে, এনেকুৱা এটা হৈছে। ভিউটো একবাৰ চাই লওক। ভিউটো দূৰত আছে, মই যি গতিকে ওচৰৰ পৰা অকণমান ছাৰ ফালে আহিলোঁ, সেইকাৰণে তথাপি আৰু যিখিনি ঢুকি পাইছে, জল্দি ফিনিছ কৰোঁ আৰু বাকী যিমানখিনি পাৰোঁ। বাকীখিনি যিখিনি ডিটেইলছ আছে সেইখিনি তাড়াতাড়ি ফিনিছ কৰিম আৰু। নাইণ্টি পাৰ্চেণ্টমান হৈ গ'ল আৰু অলমষ্ট ফিনিছ হৈছে। অকণমান সৰু সুৰা ফিনিচিং টাচ, ক'ৰবাত যদি কিবা বাকী ৰৈ গৈছে সেইখিনি দিব আছে। আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে পেইণ্টিংখন। মই টেপটো ৰিমুভ কৰিলে আৰু বেছি ভালকৈ ওলাব। অকণমান জাষ্ট টাচ আছে, সেইখিনি দি লওঁ আৰু বাছ। হৈছে আৰু সৰু অকণমান জাষ্ট ৰিয়েলিষ্টিক ফিলটো আহিবৰ কাৰণে খেতিপথাৰখনৰ সৰু কিছুমান ষ্ট্ৰকছ এপ্লাই কৰিছোঁ। এবাৰ ৰিয়েল ভিউটোৰ লগতো কম্পেৰিজন কৰি আপোনালোকক দেখাম বাৰু। কিন্তু যি গতিকে ঠাণ্ডাৰ দিন, খুব সোনকালে বেলিটো মাৰ যাব হয়, চ' বহুত স্পীডত কৰিব লগা হয়। তাৰ কাৰণে মানে একদম ৰিয়েলিষ্টিক ডিটেইলছত আঁকিবলৈ চেষ্টা কৰা নাই, জাষ্ট ষ্ট্ৰকতে যিমান পাৰোঁ তাক সেই ফিলটো, খেতিপথাৰখনৰ ফিলটো আনিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱাকৈ সৰু কিছুমান ফাইন লাইনৰ সহায়ত খেতিপথাৰৰ লুকটো আনিবলৈ চেষ্টা কৰিছোঁ। ফাইনেলি হৈ গ'ল। এইটো মোৰ কামখনৰ ফাইনেল লুক। এনেকুৱা লাগিছে, আপোনালোকে চাই লওক একবাৰ। এইটো হৈছে ভিউ এণ্ড এইখন হৈছে ৱৰ্ক। তো এইখিনিয়ে আৰু আজিলৈকে। ভিউটো চাই লওক একবাৰ। এইটো হৈছে ভিউ আৰু এইখন হৈছে কাম।
তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰ্টখিনি যদি ভাল পাইছে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে। আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।